নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ সকলো ভালে কুশলে আছে নে আৰু আপোনালোকৰ আশীৰ্বাদ কিন্তু মই ভালে কুশলে আছো আৰু আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা পৰিছে আমাৰ নগাঁও ফালে ঠাণ্ডাটো অকনমান কমিছে কিন্তু দেই এখন কাপোৰে হয় মানে আৰু ৰাতিপুৱা যদি ৰ'দ দিয়ে তেনেহলে দিনটো কাপোৰ নুলাকে থাকিব পাৰি মানে গৰম কাপোৰ নিপিন্ধাকে থাকিব পাৰি অকনমান ঠাণ্ডাটো কমিছে আৰু এটা আজি আপোনালোকক কথা কওঁ প্ৰথম কৈছো এইটো কথা দেই আপোনালোকে বাৰু মোৰ ভিডিঅ' সমূহ কৰ পৰা চাই আপোনালোকে মোক জনাবচোন জিলা কেইখনৰ নামটো জনাব আৰু এটা কথা কওঁ যোনখন জিলাৰ পৰা মানে মোৰ ভিডিঅ' সমূহ বেছিকে চোৱা কমেন্ট পাওঁ তালৈকে মই যাম বুলি আপোনালোকক কথা দিছো যাম কিন্তু দেই সকলোৰে ঘৰতে মানে এসাজ খাই আহিম হাঁহৰ মাংস ভাল পাওঁ খাই হাঁহৰ মাংস দি খাই আহিম আৰু অকনমান হাতৰ অসুস্থতা হৈ আছে তথাপিতো একদম সুন্দৰকে আছো গৰম পানী নিমখ লৈ হেক দিছো এতিয়া আপোনালোকক এটা কথা ক'বলৈ ওলাইছো যোৱাকালি আমাৰ কাকুৰ জন্মদিন হৈ গ'ল আৰু জন্মদিনটোত আপোনালোকে বহুত মৰম দিছে তাৰ কাৰণে ধন্যবাদ জনাইছো আপোনালোকক আৰু আমি যেতিয়া মাইনাহঁতৰ ঘৰৰ পৰা আহিছিলো সন্ধ্যা তাৰ পৰা আমি মানে 7টা মান বজাত ওলাইছো আহি পেলাই আমি আমনিতে চাহ একাপ খাইছো আৰু চাহ খাই পেলাই যেতিয়া বাহিৰলৈ আহিছো মোৰ গাড়ীখনৰ ওচৰতে 1500 টকা এটা হেৰাই পাইছো আৰু সেই 1500 টকাটো মানে এখনকেহে হেৰাই পাইছো বেগৰ ক্ষতি নহয় সেইকাৰণে মানে মোৰ এতিয়া দিগদাৰ হ'ল তাত ইফাল সিফাল ইজন সিজনক সুধিলো নহয় বুলি ক'লে কিন্তু এতিয়া চাওকচোন মই প্ৰমাণ নোহোৱাকে মানে কাৰোবাৰ হয় বুলিও কোনেও কোৱা নাই কিন্তু মানে 1500 টকাটো 500 টকীয়া নোট দুটা আৰু 100 টকা 50 টকা মিলাই পেলাই 500 পাইছো মানে 1500 গতিকে কাৰ বাৰু হৈছে বাৰু সেই নম্বৰ কিটাটো এতিয়া তেওঁলোকে চাগে হেৰাইছে যদিও নম্বৰনো ক'ত মনত থাকিব ন আমি এতিয়া পইচা এটা ক'বাত হেৰালে আমিতো নম্বৰটো মনত নাৰাখো কিন্তু 1500 টকা এটা পাইছো সযতনে ৰাখিছো আৰু কাৰবাৰ যদি তেনেকে হেৰাইছে আমনিত চাহ খোৱা হোটেলখন আপোনালোকে সকলোৱে জানে সেইখনতে আমাৰ নগাঁৱৰ ফালৰ মানুহ গৈ পেলাই মানে তাতে বেছিকে চাহ খায় সেইখনতে মানে মোৰ গাড়ীৰ ওচৰতে তেনেকে পাইছো 1500 টকাটো হয়তো কোনোবাই চাগে তেনেকে বেগৰ পৰা উলিয়াওঁতে পৰিলে আপোনালোকক কৈছো দেই যদি কাৰোবাৰ হয় মোক কমেন্ট কৰিব আৰু বহুতে কৈ আছিলে কাকুৰ জন্মদিনটো আমাৰ বিয়নিহঁতৰ ঘৰত কিয় উদযাপন কৰিলো এক নম্বৰৰ কথা কাকুহঁতৰ এটা কাম আছিলে হেতু আপোনালোকে লাহে ধীৰে গম পাব বাৰু সেই কামটোৰ কাৰণে মানে সিহঁতৰ হেতু সাইডে থাকিব লগা হৈছে সেই কামটোত আৰু সেই কামটোৰ কাৰণে ৰাতি সিহঁতে খেনাখন 8টা বজাত পাইছেহি মানে ধৰ কাইলে জন্মদিন আজি ৰাতি 8টা বজাত পাইছেহি আৰু তাত বেছিকে সুবিধা হয় তাৰ লগৰখিনিৰ কাৰণে আৰু বিশেষকে মোৰ ঘৰত মানে গাড়ী গুৰা থবলে অকনমান প্ৰবলেম আৰু যেতিয়া ক'লে কাকুৱে তাত আৰু মোৰো হাতখন বিষ হৈ আছে ইটো হিটো ইমান বেছিকে কাম কৰিব নোৱাৰো হেতু কাৰণেহে আমি তাত জন্মদিনটো মানে পালন কৰিছো বাকি তেনেকৈ একো কথা নাই আৰু পাপাক কিয় নগল হেতু কথাও কৈছিলে মই আপোনালোকক এতিয়া এখিনিতে কৈছো দেই পাপাকে বেংকত যিহেতুকে কৰ্মৰত আৰু মই যোনখন মাজতে বিয়া দিব গৈছিলো যে সেই বিয়াখন দিবলৈ যাওঁতে যেহেতুকে এও মানে আমাৰ সেই বিয়াখনত দেউতাকৰ হৈ পেলাই যেতিয়া কইনাদান দিলে তেতিয়া দুদিন ছুটি ললে বেংকৰ মানে দুদিন মানে কি শনিবাৰেটো বন্ধ হৈ আছিল তাও শুক্ৰবাৰ দিনাখন ছুটি ললে আৰু বেংকৰ চাকৰি তেনেকে ছুটি নাপায় আপোনালোকে জানে সেইকাৰণে কালি দিনত পোৱা নাইকে আপোনালোকে মানে সেইকাৰণে আপোনালোকক কৈছো মানে আমাৰ এও বিশেষকে ছুটি নোপোৱাৰ কাৰণেহে তেনেকে থাকিব নোৱাৰিলে বাকি আপোনালোকে যেটো ভাবি আছে হেতু একেবাৰে নহয় সুন্দৰকে আছো আমাৰ পৰিয়ালটো আপোনালোকে ইমান চিন্তা কৰিব নালাগে আৰু বহুতে কৈছে বেয়া পায় কাৰণে বিয়নি ঘৰত আমি জন্মদিনটো পাতিলো হেতু কথা একেবাৰে নহয় দেই হেতু কথা একেবাৰে নহয় বিশেষকে অসুবিধা আৰু মোৰ হাতখনৰ অকন প্ৰবলেম কাম বন কৰিব নোৱাৰো তেনেকে মানে কাম বন মই কৰিব নোৱাৰিলো যিমানে যি নহওক মইতো তেনেকে কৰিবই লাগিব কাম ন আৰু ইয়াতে প্ৰসাদ ধুনিয়াকে আগবঢ়ালো মন্দিৰত গলো তাৰছত তালে প্ৰসাদ লৈ গলো ইয়াৰ পৰে আগবঢ়াই সুন্দৰকে তাতে আমি উদযাপন কৰিলো আমাৰ লগত হেবিলাক আপোনালোকে যিবিলাক মতামত কিছুমান দি থাকে যে হেবিলাক তেনেকৈ একো নাইকিয়া আৰু হেখত এটা কথাই ক বহুতে কৈ আছিলে কেচুৱাটো আমাৰ যেহেতুকে মাইনাই লৈ আছিলে আৰু বহুতে কৈছে আমাৰ পাখি মাইনাৰ লগত মিলে মনে হল নেকি বাৰু আপোনালোকে লুকুৱাই থৈছিলে নেকি বাৰু
মামীয়ে হাঁহি আছে লুকুৱাই থৈছিলে নেকি মনে মনে আপোনালোকে কিয় কোৱা নাছিলে সেইটো নহয় সেইটো আমাৰ কাকুৰ এজন বন্ধু মানে কাকুৰ বন্ধু মানে দাদা সদৃশ এজন দাদাকৰ সেয়া সন্তান হয় ল'ৰা সন্তান আমাৰ মাইনাৰ লগত মানে খুব ভাল মানে মাইনাক খুব মৰম মানে মাইনাক মানে খুব চিনি পায় আৰু মাইনাই কেঁচুৱালী ছোৱালী মৰমো কৰে সেইকাৰণে মাইনাই তেনেকে লৈ আছিলে বাকী আপোনালোকে গম পাব নহয় যেহেতুকে ভিডিঅ' বনাই থাকো কিবা এটা হলে আপোনালোকক কিয় নজনাম বাৰু কাৰণ আপোনালোক মোৰ পৰিয়ালবৰ্গ আৰু চৰাই কুটা যেনেকে এডাল এডালকে কঢ়িয়াই তেনেকে মই চৰাই কুটা এডাল এডালকে কঢ়িয়াৰ নিচিনাকে মোৰ পৰিয়ালটো মই এতিয়া 1,35,000 হ'বহি এতিয়া মই গোটাবলৈ সক্ষম হৈছো মোৰ পৰিয়ালটো ইমান ডাঙৰ গতিকে মোৰ ইমান ডাঙৰ পৰিয়ালটো থাকোতে মই ভিডিঅ' বনাই পেলাই আপোনালোককতো কমেই মোৰ ঘৰত কি হৈছে কি হোৱা নাই সকলোখিনিতো আপোনালোকক জনামেই গতিকে সেইটো আপোনালোকক একদম কৈ দিলো 1 নম্বৰ কথাটো আৰু 2 নম্বৰ কথাটোও ক'লো কেনেকে আমাৰ এওঁ যোৱা নাই কিয় তাত উদযাপন কৰিলো সকলোখিনি ক'লো আৰু শেষত মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল এটা কথাই কওঁ পইচা 1500 টকা মই থৈ দিছো আপোনালোকে মোক একদম সুন্দৰকে ক'ব লাগিব ক'ত থৈছিলে কেনেকে মানে আপোনালোকে মোক ক'লেই হ'ল যে আমুকতে পৰিছে বুলি মই দি দিম দেই মই তেনেকে মানে বাহিৰতে থৈছো পইচাটো ভিতৰ সোমাব নাপায় বুলি কৈছে যে সেইকাৰণে মই বাহিৰতে থৈ দিছো পইচাটো আৰু এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লওঁ বহুত আশীৰ্বাদ দিছে আপোনালোকে কাকুৰ হৈ পেলাই বহুত আশীৰ্বাদ কৰিছে তাৰ কাৰণে একদম বহুত আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছো সকলো যাতে সুস্বাস্থ্য অধিকাৰী হৈ থাকক সকলো ভালে কুশলে থাকক লগ পাইছো অকণমান দেৰিকে নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই